নমস্কাৰ, আমার নাম জ্যোতিকা বর্মন। মই থানাত আহিছোঁ কাৰণ এক বছৰ আগত ৰাজেশ কুমাৰ ৰায়, তাৰ ঘৰ উত্তৰ ৰায়পুৰ নটকাৰপাৰ, তাই মোক ব্লেকমেইল কৰি আনিছে যে তই নাহিলে মই তোৰ ভাইটিক মাৰ্ডাৰ কৰিম, তই মোৰ লগত সংসাৰ কৰিব লাগিব। তাৰপিছত মই ভাবিছোঁ যে যাওঁ বুলি। অহাৰ পিছত মোৰ লগত অত্যাচাৰ, দিন অত্যাচাৰ। তাৰপিছত মোৰ সোণা 3 ভৰি লৈছে, দিয়া নাই। তাৰপিছত ৰাতি মোক মাৰপিট কৰে। তাৰপিছত কালি ৰাতি পুৰা মাৰপিট কৰিছে, গলাত ফাঁচি দিয়াৰ কাৰণে ৰেডি হৈছে। মই তাত থাকি ওলাই গৈছোঁ, দৌৰিয়া কাকাৰ ঘৰত গৈছোঁ, কাকা শ্বশুৰৰ ঘৰত। তাৰপিছত ওনে যে ৰাতিখন ৰৈছোঁ, তারপরে সকালে ও যাওয়ার পিছত তাৰপিছত মোক আবার মারিছে ওইখানে। রাজেশ্বর ইয়ার আগত বিয়া হয়েছিল? হয়, বিয়া হয়েছে। তার আছে, তার স্ত্রী বাঁচি আছে এখনো। আর ওর একটা লড়া একটা ছোৱালী আছে, তার লগত ডিভোর্স হয় নাই। আর মোক কৈছে ডিভোর্স হয়েছে বলে। আমার ডিভোর্সের কথা কই তোমাক লৈ আহিছে? হয়। তোমার ল'ৰা ছোৱালী কত আছে? তেওঁৰ ল'ৰা ছোৱালী তাৰ শহুৰৰ ঘৰত আছে। তোমাৰ বিয়া হৈছে নেকি? মোৰ লগত বিয়া হোৱা নাই, মোক এনে লৈছে, প্ৰলোভন দেখি আনিছে। তাৰপিছত বিয়াৰ কথা কৈ সংসাৰ কৰি আছে। আপোনাৰ আগত বিবাহ হৈছিল নেকি? হয়, হৈছে। এইটো ঘৰত ল'ৰা ছোৱালী আছে? আছে, এটা ল'ৰা আছে। ইয়াত ল'ৰা ছোৱালী আছে নেকি? ইয়াত ল'ৰা ছোৱালী নাই। নাই। এতিয়া কি কৰিবা? এতিয়া মই বিচাৰ চাওঁ যাতে মোৰ 50,000 টকা লৈছে, এইটো যাতে দেয়। আর মোর সোনা 3 ভরি। আপনার কাছে অনুরোধ থাকিল। নমস্কার। আপনার নামত অভিযোগ উত্থাপিত করেছে যে আপনি মানে ব্ল্যাকমেইল করে বিয়া করেছে আর অত্যাচার করে, কিমান দূর সত্য? এইটো কথা টোটালি মিছা কথা। মই যোৱা 2024 চনৰ আষাঢ় মাসৰ 4 তাৰিখে সি মোৰ লগত আহে, তাক আনো। আৰু আমাৰ হিন্দু প্ৰথাত আমি দুয়ে মিলি আমি আলোকবাৰী মন্দিৰত তাতে আমাৰ যিখিনি নিয়ম আছে সেইখিনি কৰোঁ। কৰি আমি 3 মাহ সংসাৰ, ভাদৰ মাছে সি তাই মোৰ ঘৰৰ পৰা পলাই যায়। পিছত যেতিয়া গৈছিল, মোৰ মোবাইল, কেছ টকা আৰু মোৰ ধৰক যিবিলাক নিজা সোণা অলংকাৰ আছিল সেইখিনি লৈ যায়, গুচি যায়। তাৰপিছত তাক মই ঘৰত জনাৰ পিছত সিহঁতে মোক কোনো ধৰণৰ ৰিপ্লাই নিদিলে। এমনকি মোৰ যিবিলাক লাইফৰ চাৰ্টিফিকেট আছিল সেইবিলাকো লৈ যায়। তেতিয়া মই মিচিং কেছ গোলগঞ্জ থানাত এখন দিছিলোঁ। তাৰপিছত সি আকৌ মোৰ লগত যোগাযোগ কৰিল 4-5 মাহৰ পিছত। যোৱা আগৰ মাহত সি মোৰ ঘৰত আহে আকৌ। আগৰ মাহৰ পৰা আজি 6 মাহলৈকে সংসাৰ কৰিছে। সি আজি মোক কৈ আছে ৰেজিষ্টাৰী কৰিব লাগে, সামাজিক কৰিব লাগে। তো মোৰ এটা মানে আছিল, আগৰ এটা বৰ CRDP কেছ চলি আছে। সেইখিনি হয়, আগৰ পত্নী আছিল। তো CRDP কেছ এখন চলি আছে। মই ঠিক আছে, এতিয়া যিখিনি চল্ভ হ'ব তেতিয়াহে মই আপোনাক সামাজিকতা কৰিম, এইখিনি মই কৈছোঁ। আৰু তাই মোক মোৰ ঘৰখিনি লিখি দিব লাগে, তাৰ নামত পলিচি কৰি দিব লাগে, গোটেইখিনি তাৰ নামত কৰি দিব লাগে। সি এইখিনি মোক সব সময় মোক টৰ্চাৰ এইখিনিয়ে কৰি থাকে। তাই মানে কৈছে যে আপুনি শাৰীৰিকভাৱে অত্যাচাৰ কৰে? না ছাৰ, মই এইবিলাক সময়ে নাপাওঁ। মই কামতে ব্যস্ত থাকোঁ। মই এটা সৰু সুৰা কিবা এটা জব কৰোঁ, এইখিনি আৰু। আপুনি তাইক কেনেকৈ লগ পালে? তাক মই ফেচবুক যোগে চিনাকি হৈছিল। আপোনালোকৰ ফেচবুকত প্ৰেম? হয়। তাই বিবাহিত ছোৱালী। তাই আহিছিল, পলাই গৈছিল, আকৌ আহিছে, মই মানি লৈছোঁ। তথাপিও